scheduling. We want scheduling. Scheduling. Jagja. Adivasi Jagija. Jagja. Adivasi Jagija. We want scheduling. Scheduling. Adivasi Jindabad. Bagan ke hajar 550 টাকা দেখ লাগে বাগান ke 550 টাকা হাজিরা দেখ লাগে বাগান ke হাজিরা 550 টাকা হাজিরা দেখ লাগে আসাদ জিন্দাবাদ আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা প্ৰত্যেকটো জিলাত অসমৰ প্ৰত্যেকটো জিলাত আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে সমান্তৰালভাৱে ৰাঙাপাৰা শোণিতপুৰ জিলাৰ ৰাঙাপাৰাতো প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ল বিশেষকৈ আমি সৰ্বপ্ৰথমে আমাৰ 1 নম্বৰ দাবী আছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আদিবাসীসকলক জনজাতিকৰণ অনুসূচীকৰণ কৰা যাব বুলি যি প্ৰতিশ্ৰুতি দি আছিল আৰু তাৰে তেওঁলোকে নাটকীয়ভাৱে যি গ্ৰুপ অফ মিনিষ্টাৰৰ প্ৰতিবেদন দাখিল কৰিলে দাখিল কৰাৰ পাছত আমি দেখা পাইছোঁ যে গ্ৰুপ অফ মিনিষ্টাৰৰ যি প্ৰতিবেদনতো স্পষ্টকৈ যে আদিবাসীসকলৰ কিমান কেইটা জনগোষ্ঠীক মানে জনজাতিকৰণ দিয়া যাব এইটো কোনো স্পষ্ট নাই তাৰ মাজতে বহুত আহুৱা সোমাই আছে আৰু সেই গোটেইখিনি চাই পেলাই আমাক বিশ্বাস লাগিলে যে এই যে জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া একমাত্ৰ ইলেকশ্যনৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই এইটো নাটকটো ৰচিছে তাৰ কাৰণে আমাৰ কোনো বিশ্বাস লগা নাই তাৰে সেইটোৰে আমি বিৰোধিতা কৰিছোঁ আৰু অতি শীঘ্ৰে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি আজি আমি দাবী জনাইছোঁ লগতে যোৱা 19 জানুৱাৰী 2026 তাৰিখৰ কোকৰাঝাৰৰ কাৰিগাঁও অঞ্চলত যি এটা ঘটনা হ'ল মানে যি এটা গৰু চুৰি কেন্দ্ৰ কৰি যি এটা ঘটনা হ'ল তাৰপিছত এটা এক্সিডেণ্টৰ সূত্ৰপাত হ'ল আৰু সেই এক্সিডেণ্টত এজন আদিবাসী যুৱক আৰু এজন বড়ো মানে হাতাফাইত কাজিয়াত মানে মৃত্যু হৈছে তাৰ পিছত দেখা গ'ল যে ইমিডিয়েটলি তাৰ পাঁচদিনাখনেই লগে আদিবাসী গাঁওসকল অঞ্চলৰ মানে গাঁওসকলৰ 29টা মানে পৰিয়ালৰ ঘৰবিলাক জ্বলাই দিয়া হ'ল তেওঁলোকৰ সম্পত্তি নষ্ট কৰি দিয়া হ'ল তামোল গছবিলাক কাটি দিয়া হ'ল জ্বলাই দিয়া হ'ল তেওঁলোকৰ ওচৰত যি মটৰ গাড়ী বা এনে ধৰণৰ ভেহিকেলবিলাক আছিলে এইবিলাকক জ্বলাই দিয়া হ'ল গোটেই সা সম্পত্তি নষ্ট কৰি দিয়া হ'ল গোটেই বছৰটোৰ কাৰণে খাবলৈ কাৰণে যি শস্য তেওঁলোকে যোগাৰ কৰি ৰাখিছিলে সেইখিনি গোটেই মানে জ্বলাই দিয়া হ'ল তো জ্বলোৱাৰ পাছত আকৌ তেওঁলোকৰ যুৱকসকলক শান্তি আলোচনা কৰা হ'ব বুলি পুলিচ প্ৰশাসনে আহি পেলাই তেওঁলোকক এজনকৈ উঠালে ঘৰৰ পৰা যে আপোনালোকৰ লগত আমি শান্তি আলোচনা কৰিম বুলি উঠাই লৈ গ'ল আৰু তেওঁলোকক উঠাই লৈ পেলাই আজিলৈকে তেওঁলোকে নিজৰ ঘৰত ঘূৰি আহিব পৰা নাই আজি 15টা দিন পাৰ হৈ গ'ল তেওঁলোকক লৈ পেলাই হাজোতলৈ প্ৰেৰণ কৰি হাজোতত থৈ দিছে আৰু আমি গম পোৱা মতে তেওঁলোকৰ ওপৰত কিছুমান আনবেলেবল ধাৰাবিলাক লগাই পেলাই তেওঁলোকৰ ওপৰত মানে কেছ জাপি দিয়া হৈছে তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰি আছোঁ আৰু আমি এই যে গোটেই ৰচনা এই গোটেই যে ব্লুপ্ৰিণ্ট কোনে সাজিছে ইয়াৰ এটা CBI তদন্ত কৰিব লাগে বুলি আমি অসম চৰকাৰ তথা BTR চৰকাৰক আমি দাবী জনাই আছোঁ আৰু যিসকল 19জন পৰিয়ালৰ মানে যুৱকসকলক আটক কৰিছে তাৰ মাজত এজন শিক্ষক আছে হেডমাষ্টাৰ এজন আছে স্কুলৰ তেওঁৰ ল'ৰা ছোৱালীবিলাকে আজি কান্দি আছে কিয় তেওঁলোকৰ মাষ্টৰক উঠাই লৈ গৈছে ইয়াৰ কোনো কিন্তু মানে চৰকাৰে মানে আমাক জবাব দিব লাগিব আৰু অতি শীঘ্ৰে তেওঁলোকক ৰেহাই কৰি দিব লাগে নিস্বাৰ্থভাৱে ৰেহাই কৰি দিব লাগে বুলি আমি দাবী জনাই আছোঁ আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে লগতে তেওঁলোকৰ যে ঘৰ জ্বলাইছে আজি ঘৰ শেষ হৈ গ'ল তেওঁলোকে এতিয়াও মানে ৰিলিফত বসবাস কৰি আছে 1996 চনত যেতিয়া আমাৰ মানুহবিলাকৰ হাজাৰ মানুহবিলাকৰ ঘৰ বাৰী জ্বলাই দিয়া হ'ল সেই মানুহবিলাক কিন্তু এতিয়াও ৰিলিফত আছে কোকৰাঝাৰ মানে আপোনাৰ অঞ্চলত আৰু সেই একে কাহিনীবিলাক তেওঁলোকে আকৌ একে কাহিনীবিলাক সৃষ্টি কৰিছে একে কাহিনীবিলাক তেওঁলোকে আকৌ আৰম্ভ কৰিব বিচাৰিছে আৰু এতিয়াও আমাৰ 29টা পৰিয়ালৰ ঘৰ জ্বলি পেলাই ভস্মীভূত হৈ গৈছে খতম হৈ গৈছে শেষ হৈ গৈছে তেওঁলোকক চৰকাৰে অতি শীঘ্ৰে এই ঘৰখিনি নিৰ্মাণ কৰি দিব লাগে বুলি আমি দাবী জনাইছোঁ আৰু যি বস্তু তাত জ্বলি শেষ হৈ গ'ল গোটেই পুনৰ সংস্থাপন কৰিব লাগে তেওঁলোকক আৰু তেওঁলোকক উচিত ক্ষতিপূৰণ দিব লাগে বুলি আমি দাবী জনাই আছোঁ লগতে ল'ৰা ছোৱালীবিলাক মেট্ৰিক পৰীক্ষা দিব কালি পৰহি
মেট্ৰিক পৰীক্ষা দিব তাৰে 4-5জন সেইটো অঞ্চলৰে হয় আৰু কেইবাজনো মানে মেট্ৰিক পৰীক্ষা দিব সেই অঞ্চলত যি এটা মানে ভয় আৰু আশংকাৰ মানে বাতাবৰণ সৃষ্টি হৈ আছে আৰু তেওঁলোকৰ কিতাপ পত্ৰ সব জ্বলি শেষ হৈ গ'ল তাৰ কাৰণে চৰকাৰে কি ব্যৱস্থা লৈছে বুলি আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ লগতে কণ ল'ৰা ছোৱালীবিলাক আছে সেই কণ ল'ৰা ছোৱালীবিলাকক আজি খাদ্যৰ দৰকাৰ হৈছে নে নাই সেই কথাখিনি তেওঁলোকক কাপোৰৰ দৰকাৰ হৈছে নে নাই তেওঁলোকৰ পুষ্টিকৰ খাদ্যৰ দৰকাৰ হৈছে নাই তেওঁলোকৰ স্বাস্থ্যৰ পৰীক্ষা দৰকাৰ হৈছে নে নাই এই ক্ষেত্ৰত কিন্তু চৰকাৰ নিমাত হৈ আছে বিটিআৰ চৰকাৰো নিমাত হৈ আছে আৰু মানে আমাৰ অসম চৰকাৰো নিমাত হৈ আছে তাৰ বাবে আমি এইখিনি দাবী জনাইছোঁ লগতে আমি আজি আকৌ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে চৰকাৰখনে তাৰ কাৰণে আমি 550 টকা 51 টকা বৃদ্ধি কৰিব লাগে বুলি আমি অসম চৰকাৰক আমি দাবী জনাই আছোঁ মাত্ৰ এটি গুলি দুটি পাত এই আঁচনিৰ জৰিয়তে আমাৰ চাহ শ্ৰমিক ভাই ভনীসকলক যি ঠকিবলৈ কাৰণে যি প্ৰবঞ্চনা কৰিবৰ কাৰণে যি প্ৰচেষ্টা অসম চৰকাৰে হাতত লৈছে 5000 টকা দি পেলাই এইটোত কিন্তু আমাৰ কোনো কল্যাণ নহয় এইটো কোনো কল্যাণমুখী আঁচনি নহয় কল্যাণমুখী আঁচনি এইবিলাক মাত্ৰ ইলেকশ্যনৰ বৈতৰণি পাৰ কৰাৰ কাৰণে একমাত্ৰ তেওঁলোকে প্ৰচেষ্টা চলাই আছে তাৰ কাৰণে আমি কৈছোঁ যে আদিবাসী চাহ শ্ৰমিকৰ যদি কল্যাণ কৰিব লাগে তেওঁলোকৰ যদি উন্নয়ন কৰিব লাগে তেওঁলোকৰ দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে তেওঁলোকক মানুহ হিচাপে তেওঁলোকক দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে এই গোটেইকেইটা কথা লৈ পেলাই এই গোটেইকেইটা দাবী লৈ পেলাই আজি আমি চৰকাৰক আমি দাবী জনাইছোঁ আজি আমি 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়